20% ডলাৰ চেনেল আপোনাক সকলোকে স্বাগতম। আজি আলোচনা কৰিম কোনবোৰ মানুহে ষ্টক মাৰ্কেটত আহিব নালাগে, ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নালাগে বা ট্ৰেড কৰিব নালাগে। প্ৰথমতে যাৰ ধৈৰ্য নাই সি ষ্টক মাৰ্কেটত আহিব নালাগে, কাৰণ ধৈৰ্য ষ্টক মাৰ্কেটৰ আটাইতকৈ ইম্পৰ্টেণ্ট। ধৈৰ্য নাথাকিলে আপুনি ষ্টক কিনি ৰৈ থাকিব নোৱাৰিব, লছত গ'লে হয়তো লছত বিক্ৰী কৰিব, লাভত আহিলেও কম লাভতে ওলাই যাব। নেক্সট, আপুনি যদি অতি সোনকালে ধনী হ'ব বিচাৰিছে তেতিয়াহ'লে ষ্টক মাৰ্কেটত নাহিব, কাৰণ অতি সোনকালে ধনী হ'ব বিচাৰিলে আপুনি হয়তো য'ত ইনভেষ্ট কৰিব নালাগে তাত কৰিব, যিটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰিব নালাগে আপুনি হয়তো একো নাজানে তথাপিতো আপুনি প্ৰথমতে FNOৰ নিচিনা আটাইতকৈ ৰিস্কি ইনষ্ট্ৰুমেণ্টত সোমাই গ'ল। গতিকে ধনী হোৱাৰ আশাত আপুনি হয়তো দুখীয়া হ'ব পাৰে। গতিকে অতি সোনকালে ধনী হোৱাৰ আশাত ষ্টক মাৰ্কেটত নাহিব। আন এটা ইম্পৰ্টেণ্ট পইণ্ট, লেছ নলেজ এবাউট ষ্টক মাৰ্কেট। আৰু লেছ নলেজ অবভিয়াছলি সকলোৱে থাকে, কাৰণ প্ৰথমতে কোনেও নাজানে, কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল লেছ নলেজ থকাটো ডাঙৰ কথা নহয়, কিন্তু নলেজ ল'বলৈ যিয়ে ৰেডি নাই, যিয়ে ষ্টক মাৰ্কেটৰ শিকাৰ আগ্ৰহ নাই ষ্টক মাৰ্কেটৰ বিষয়ে, যোনে কয় যে সময় নাই, টাইম নাই, বাট তেওঁলোকে হয়তো ইনভেষ্ট কৰিব বিচাৰে কিন্তু সময়ৰ অভাৱত ইনভেষ্ট নকৰে বা ট্ৰেডিং নকৰে, তেখেতসকলেও ষ্টক মাৰ্কেটত নহাটো ভাল। কাৰণ যদি টাইম নাই শিকিবৰ কাৰণে তেতিয়াহ'লে বেলেগ কিবা কৰক, কাৰণ ষ্টক মাৰ্কেট এটা বিজনেছ। ষ্টক মাৰ্কেট এখন জুৱা নহয়, জাষ্ট বিজনেছ হিচাপে লওক ষ্টক মাৰ্কেটত। গতিকে বিজনেছ যেনেদৰে শিকিব লাগে, বিজনেছ সকলোৱে কৰিব নোৱাৰে, ঠিক তেনেকৈ ষ্টক মাৰ্কেটো সকলোৱে কৰিব নোৱাৰে। আপোনালোকে যদি শিকিব খোজে তেতিয়াহ'লে শিকক, তাৰপিছত ষ্টক মাৰ্কেটত ইনভেষ্ট কৰক বা ট্ৰেডিং কৰক। আন এটা ইম্পৰ্টেণ্ট পইণ্ট, ভেৰি ইম'চনেল, যিসকল ইম'চনেল হয় তেখেতসকলে ষ্টক মাৰ্কেটত আহিব নালাগে, কাৰণ ষ্টক এটা কিনিছে, হয়তো ষ্টক এটা কেতিয়াবা আপুনি বিক্ৰী কৰিব লাগিব। যদি আপুনি বিক্ৰী কৰিব নোৱাৰে, আপোনাৰ যদি মন বেয়া লাগে, সম্পত্তিৰ নিচিনা ধৰি ৰাখে, তেতিয়াহ'লে কেতিয়াবা হয়তো ফাণ্ডামেণ্টেল বেয়া হোৱাৰ পিছত বা টেকনিকেল বেয়া হোৱাৰ পিছতো ষ্টকত বিক্ৰী কৰিব নোৱাৰি আপুনি লছৰ সন্মুখীন হ'ব লাগিব। ইম'চনলেছ আপুনি কিছু পৰিমাণে হ'ব লাগিব। ইম'চনেল লৈ আপুনি ষ্টক মাৰ্কেটত ইনভেষ্টৰো হ'ব নোৱাৰে, ট্ৰেডাৰো হ'ব নোৱাৰে। আৰু শেষত, নট আৰ্নিং ৰাইট নাও, যাৰ কোনো আৰ্নিঙেই নাই, যোনে কোনো ইনকাম কৰাই নাই, চাকৰি নাই, জব নাই, বিজনেছ নাই, একো বেলেগৰ পৰা পইচা আনিছে, ধাৰত পইচা আনিছে, তেখেতসকলেও ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নালাগে। লোন লৈ বা বেলেগৰ পৰা পইচা লৈ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নালাগে। যদি আপোনাৰ নিজা পইচা নাই তেতিয়াহ'লে ষ্টক মাৰ্কেটৰ পৰা দূৰত থাকক। গতিকে শেষত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি একো নাজানে জুৱা হিচাপে ষ্টক মাৰ্কেটক নল'ব। ষ্টক মাৰ্কেট জুৱা নহয়। জুৱা আৰু ষ্টক মাৰ্কেটৰ এইটোৱেই ডিফাৰেঞ্চ যে আপোনাৰ যদি নলেজ আছে তেতিয়াহ'লে ষ্টক মাৰ্কেটৰ পৰা ভাল আৰ্নিং কৰিব পাৰিব, যদি নলেজ নাই তেতিয়াহ'লে আৰ্নিং কৰিব নোৱাৰে। কিন্তু জুৱা খেলিবলৈ গ'লে আপোনাৰ নলেজ নালাগে, আপুনি লাকৰ ওপৰত ভিত্তি কৰিয়ে জুৱা খেলিব পাৰিব। ধন্যবাদ।